নমস্কাৰ ক্লাছ 9 ৰ সমস্ত ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো তোমালোকৰ যেহেতু বছৰেকীয়া পৰীক্ষা আহিলে গতিকে মই তোমালোকৰ কাৰণে এখন স্যাম্পল কোৱেশ্চনবোৰ বনাইছো যিখন তোমালোকৰ এমসিকিউ যেটা আহিব 45টা এমসিকিউ তুমি সেই ক্লাছ প্ৰতিটো চেপ্টাৰৰ পৰা কেনেকৈ এমসিকিউ আহিব সেই হিচাপত বনাই কেনে এই প্ৰশ্নকাকতখন তৈয়াৰ কৰিছো গতিকে ভিডিঅটো শেষলৈ চাবা ইয়াতে মই ধুনীয়াকৈ প্ৰশ্নকেইটা সলভ কৰি দেখুৱাম তোমালোকক আৰু তোমালোকৰ যদি পিডিএফৰ প্ৰয়োজন হয় তেন্তে মোক পিডিএফ বুলি কমেন্ট কৰিবা মই তোমালোকক পিডিএফৰ লিংকটো দি দিম তো প্ৰথম প্ৰশ্নটো চোৱা এতিয়া কি লৈছো আমি যে এটা কি দিছে 9 সেন্টিমিটাৰ বাহুবিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ কি কৈছে 3 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা কিমান কি কৈছে এতিয়া 9 সেন্টিমিটাৰ বাহুবিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ দিয়া আছে কিমান 3 সেন্টিমিটাৰ তাৰ মানে আমাৰ কেনেকুৱা হ'ব প্ৰশ্নটো যে এটা এটা বৰ্গ দিয়া আছে আমাক এনেকুৱা বৰ্গ এটা দিয়া আছে আৰু এই বৰ্গটোৰ কি হৈছে বাহুৰ দৈৰ্ঘ্য 9 সেন্টিমিটাৰ তো ইয়াৰ যিমান কালি হ'ব এই ইয়াটো যিখিনি কালি হ'ব এই কালিখিনিৰ সমান কি কৈছে আৰু এটা আয়ত আছে সেই আয়তটোৰ কালি কি হ'ব এই বৰ্গটোৰ কালিৰ সমান একেই হ'ব দুটাৰে কালি হয় আৰু ইয়াৰ কি কৈছে প্ৰস্থ এই প্ৰস্থখিনিৰ মান আমাক কিমান দিছে 3 সেন্টিমিটাৰ দিয়া আছে তো আমাক উলিয়াব দিছে পৰিসীমাটো উলিওৱা সূত্ৰটো আমাৰ কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ l + b লেন্থ প্লাস ব্ৰেথ আছিল আমাৰ তো আমি এটা যেটো প্ৰস্থটো আমাক দিয়া আছে অলৰেডি 3 সেন্টিমিটাৰ কিন্তু আমাৰ প্ৰয়োজনটো কি হৈ আছে এই দিশটোৰ প্ৰয়োজন হৈ আছে যদি আমি দিশটো গম পাই যাও তেনেহলে গম পাম যে কি এই আয়তৰ পৰিসীমাটো নিৰ্ণয় কৰিব পাৰিম তো দিশটো আমি কেনেকৈ উলিয়াম চাবা প্ৰথমতে আমি এই যেটো বৰ্গটো দিয়া আছে আমাক প্ৰশ্নটোত যে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে 9 সেন্টিমিটাৰ আৰু ইয়াৰ কালিটো দিয়া আছে হয় এই কালিটো ইয়াৰ লগত সমান বুলি কৈছে গতিকে আমি কি কৰিম এই বৰ্গটোৰ কালিটো উলিয়াম প্ৰথমতে তো বৰ্গটোৰ কালি কিমান হ'ব এতিয়া যে 9 পূৰণ 9 কাৰণ বৰ্গ কালি মানে কি বাহু পূৰণ বাহু গতিকে 9 পূৰণ 9 কিমান হ'ব এটো 81 সেন্টিমিটাৰ স্কয়াৰ এতিয়া এই 81 সেন্টিমিটাৰ স্কয়াৰটো কি হ'ব এই আয়তৰ কালি হ'ব গতিকে আমি লিখিব পাৰো যে কি আয়তৰ কালিটো কিমান হ'ব আমাৰ 81 সেন্টিমিটাৰে হ'ব এতিয়া আমাক দিয়া আছে যে কি আয়তৰ প্ৰস্থ দিয়া আছে তো আমি প্ৰস্থটোৰ পৰা আমি কি উলিয়াব লাগিব কালিটোৰ সহায়ত তাৰ দিশটো উলিয়াব লাগিব তো কেনেকৈ উলিয়াম চাবা এতিয়া আয়তৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে দিশ পূৰণ প্ৰস্থ এতিয়া দিশ পূৰণ প্ৰস্থ আমাক কিমান দিয়া আছে 81 সেন্টিমিটাৰ স্কয়াৰ আমি পাই গলে অংকটোৰ পৰা হয় এটা ইয়াৰ পৰা আমি কি কৰিব পাৰিম প্ৰস্থটো উলিয়াব দিশটো উলিয়াব পাৰিম তো দিশটো কেনেকৈ উলিয়াম যে দিশ ইকুৱেল টু 81 ডিভাইডেড বাই কি হ'ব প্ৰস্থ কাৰণ আমাৰ কি হৈছে প্ৰস্থটো ইয়াতে পূৰণ হৈ আছে তো এইফালৰ পৰা আমি সেইফালে যোৱাৰ লগে কি হৈ গ'ল এটো হৰণ হৈ গ'ল তো এটা হৰণ কৰি বহাই দিয়া মানটো যে 81 আৰু প্ৰস্থৰ মানটো কিমান আছে আমাৰ 3 সেন্টিমিটাৰ তো 3 সেন্টিমিটাৰ এটো হৰণ কৰিলে কিমান হ'ব 3 27 গুণ 81 গতিকে আমাৰ দিশটো আমি কিমান পালো এতিয়া 27 সেন্টিমিটাৰ তাৰ মানে এই আয়তৰ আমি দিশটো পালো কিমান এতিয়া আমি 27 সেন্টিমিটাৰ হৈ গ'ল এটা পৰিসীমা উলিয়াব দিছে পৰিসীমা সূত্ৰটো বহাই দিয়া যে 2 পূৰণ দিশ যোগ প্ৰস্থ তো দিশ কিমান আছে আমাৰ 27 যোগ প্ৰস্থ কিমান আছে আমাৰ 3 গতিকে এখিনি কৰি দিলে হৈ যাব আমাৰ 2 পূৰণ 27 3 কিমান হ'ব 30 আৰু এটো 30 দুগুণ কিমান হ'ব এটো 60 অৰ্থাৎ আমাৰ আয়তৰ পৰিসীমাটো কিমান পালো এতিয়া 60 সেন্টিমিটাৰ যেটো আমাৰ কোনটো উত্তৰ দিয়া আছে 60 সেন্টিমিটাৰটো অপচন 2 দিয়া আছে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ গতিকে আমাৰ কি হ'ল প্ৰথমটো আমি হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো আকৌ তো নেক্সট প্ৰশ্নটো আমাৰ কি আছে সো এবাৰ 2 নম্বৰটো দিয়া আছে আমাক যে পাই হল এটা কি পাই এটা কি আমাক কৈছে পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা নে যুগ্ম মৌলিক সংখ্যা নে এটাও নহয়টো সুধিছে তো আমি জানো যে কি পাইটো এটা সদায় কি হয় অপৰিমেয় সংখ্যা হয় কাৰণ পাইৰ মানটো আমাৰ কি আছে 22/7 আৰু 22/7 টো আমি কৰিলে কি হ'ব এনেকুৱা 0.3.14 এনেকে এটো বিস্তৃতি দশমিক বিস্তৃতিটো কেতিয়াও কি শেষ নহয় এটো মানে স্কুলিয়ে থাকিব আৰু তাৰ কি হয় ৰিপিটো নহয় তো গতিকে আমাৰ কি হ'ব এতিয়া পাইটো এটা অপৰিমেয় সংখ্যা একদম সহজ 2 নম্বৰটো হৈ গ'ল নেক্সট আমি 3 নম্বৰটো চোৱা 3 নম্বৰ প্ৰশ্নত আমি কি লৈছো এবাৰ যে তলৰ 3 নম্বৰ প্ৰশ্নটো দিছে আমাক কি তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াৰ কোনটো পৰিমেয় সংখ্যা সুধিছে তো পৰিমেয় সংখ্যা হোৱাৰ লগে আমি কি কৰিব লাগিব তাক p/q আকাৰত লিখিব পৰা হ'ব লাগিব তো p/q আকাৰত লিখিবৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া যেটো ৰুট ওভাৰ দিয়া আছে তো আমি যদি এনেকুৱা বৰ্গমূল বা ঘনমূল দিয়া থাকে তেনে এটা কথা মনত ৰাখিব তোমালোকে যে যিবিলাক সংখ্যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰো বা পূৰ্ণবৰ্গ সংখ্যা হয় সেইবিলাক সংখ্যা আমাৰ কি হয় এটা পৰিমেয় সংখ্যা হ'ব কিন্তু যিবিলাক সংখ্যা পূৰ্ণ ঘন বা পূৰ্ণবৰ্গ সংখ্যা নহয় সেইবিলাক আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব এটা ইয়াতে সো ৰুট ওভাৰ এতিয়া আমাক কি দিয়া আছে এটা ৰুট ওভাৰ 23 দিয়া আছে তো 23 টো আমি যদি বৰ্গমূল উলিয়াবলৈ যাওঁ এটো কি হয় কেতিয়া আমি বৰ্গমূল উলিয়াব নোৱাৰো কাৰণ আমি জানো যে কি 4 4 গুণ কিমান হ'ব আমাৰ 16 বা 5 5 গুণ কিমান হ'ব আমাৰ 25 গতিকে আমি 23 টো নাপাও তাৰ মানে এটো কি এটা পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু পূৰ্ণবৰ্গ সংখ্যা নহলে যদি তাৰ ওপৰত ৰুট ওভাৰ দিয়া থাকে তেনহলে গম পাবা যে কি এটো এটা আমাৰ অপৰিমেয় সংখ্যা গতিকে এটো অপচন আমাৰ কেনসেল পৰিমেয় সংখ্যা সুধিছে গতিকে এটো কেনসেল সেকেন্ডটো দিছে আমাক কি ৰুট ওভাৰ 225 তো ৰুট ওভাৰ 225 টো আমি চাব লাগিব যে এটো বৰ্গ সংখ্যা হয় নে নহয় তো যদি আমি এটো হৰণ কৰিছো এনেকৈ সূত্ৰ নিয়মত যে 5 4 হৰণ যাব এটো কিমান বাৰ 5 4 গুণ 20 আৰু 5 9 গুণ 45 সৰি এটো ভুল হৈছে মোৰ
এইটো আমাৰ কিমান হ'ব 5 ৰে হৰণ কৰিলে 5 4 গুণ 20 25 হ'ল 5 5 গুণ 25 ওকে 25 ঠিক আছে এতিয়া আকৌ নেক্সট 5 ৰে হৰণ যাব কিমান এইটো 5 5 9 গুণ 45 এবাৰ নেক্সট কিমান যাব 3 3 গুণ 9 এতিয়া চোৱা এইটো যদি বৰ্গমূল উলিয়াবলৈ যাওঁ এইটো আমাৰ কি হ'ব 5 স্কয়াৰ ইনটু 3 স্কয়াৰ এনেকৈ লিখিব পাৰো আৰু বৰ্গমূল উলিওৱাৰ লগে লগে কি হৈ যাব এইটো 5 ইনটু 3 অৰ্থাৎ 5 3 গুণ আমাৰ কিমান হ'ব 15 এতিয়া 5 3 গুণ 15 হোৱাৰ লগে লগে আমি কি পালো এই √25 225 ৰ এটা মান পালো আমি কিমান 15 হয় না √225 ৰ মান এটা আমি পালো কিমান 15 গতিকে এইটো 15 মানে কি ইয়াক আমি 15/1 এনেকুৱা p/q আকাৰত আমি লিখিব পাৰো হৈ গলো তাৰ মানে কি হ'ব এইটো এটা আমাৰ পৰিমেয় সংখ্যা তোমালোকে যদি বাকিটো চোৱা √7 টো এইটো √7 টো কি হ'ব তাৰ 7 ৰ আমি বৰ্গমূল উলিয়াব নোৱাৰো গতিকে এইটো আমাৰ কি হয় অপূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এইটো এটা আমাৰ অপৰিমেয় সংখ্যা আকৌ পাইটো যেটো আমাৰ অপৰিমেয় সংখ্যা হয় গতিকে এইটো অপচন ভুল অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন 2 যেটো দিয়া আছে √225 নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰ প্ৰশ্নত আমি কি লৈছো বহুপদৰ পৰা লৈছো তোমালোকৰ তো ইয়াতে আমাক কি দিয়া আছে যে এটা বহুপদ ৰাখি দিয়া আছে আমাক যে px = কিমান px = x + 3 হলে p - 3 মানটো কিমান হ'ব তো আমি এনেকুৱা ধৰণৰ অংক বহুত কেইটা কৰিছো তোমালোকে পাইছা এনেকুৱা অংক যে যদি বহুপদ এটা দিয়া থাকে px বুলি কেনে কিবা এটা আৰু বহুপদটো কি দিয়া আছে আমাক লিখি লৈছো মই ইয়াতে x + 3 ঠিক আছে তো বহুপদ এটা আমাক দিয়া আছে আৰু যদি তাক দিয়া থাকে যে এনেকা p - 3 ইয়াৰ অৰ্থটো কি যে আমি x ৰ সলনি এই বহুপদটোত যত যত x আছে এই x ৰ সলনি আমি কি কৰিব লাগিব -3 বহুৱাব লাগিব তো -3 বহুৱাই যোৱা এতিয়া x ৰ সলনি -3 লিখা প্লাস আৰু 3 হৈ গল তো এইটো সৰল কৰিলে কিমান হ'ব এতিয়া প্লাস মাইনাস মানে মাইনাস তো 3 ৰ পৰা 3 গলে কিমান থাকিব 0 অৰ্থাৎ এই বহুপদটোৰ এতিয়া মানটো কিমান হ'ব 0 অৰ্থাৎ অপচন 1 টো শুদ্ধ উত্তৰ বুজি পালা একদম সহজ হয় এইবিলাক নেক্সট তোমালোকে এবাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো আমাক কি দিছে এটা যে তলৰ কোনটো দ্বিঘাত বহুপদ হয় সুধিছে তো দ্বিঘাত বহুপদ মানে কি আমি প্ৰথমতে সেইটো জানিব লাগিব যে যিবিলাক বহুপদৰ ঘাত মানে প্ৰথমতে আমি জানিলো তাৰ পিছত দ্বিঘাত বহুপদটো শিকিম যে আমি ধৰা হল এটা বহুপদ লিখিছো যে x + 5 সিম্পল এটা বহুপদ লিখিছো হয় এতিয়া এই বহুপদটোৰ ঘাত কিমান আমি প্ৰথমতে জানিব লাগিব আৰু ঘাতটোৰ ওপৰত ভিত্তি কৰি কেনে কি কৰিছে তাৰ নামকৰণ কৰিছে এতিয়া এই ঘাত মানে কি যে x যেটো আছে x ৰ সৰ্বোচ্চ পাৱাৰ এই পাৱাৰটো কোনটো আমাৰ এইটো পাৱাৰ বুলি কয় তো ইয়াতে আমাৰ যিমান থাকে সেই পাৱাৰটো আমাৰ কি হয় সেই পাৱাৰটোৰ ওপৰত ডিপেন্ড কৰি কেনে আমি ক'ব পাৰো তাৰ নামকৰণটো কৰিব পাৰো এতিয়া ইয়াৰ ওপৰত x ৰ ওপৰত একো নাই তাৰ মানে কি হ'ব 1 এটা আছে হৈ লাগিব গতিকে এইটো কিমান তাৰ মানে আমাৰ x টু দি পাৱাৰ 1 গতিকে ইয়াৰ ঘাত কিমান আমাৰ 1 আৰু 1 হলে কি হ'ব কি এক ঘাতৰ বহুপদ যেতিয়া ইয়াৰ পাৱাৰটো হাইয়েস্ট পাৱাৰটো 2 থাকিব তেতিয়া তাক কি বুলি কোৱা হয় দ্বিঘাতৰ বহুপদ যদি 3 থাকে তেনহলে কি হ'ব তাক ত্ৰিঘাতৰ বহুপদ বুলি কোৱা হয় বুজি পালা এতিয়া চাবা এই বহুপদটো এতিয়া মই এইটো উদাহৰণ হিচাপে লৈছিলো তো এইটো বাদ দিয়া এতিয়া এইটো চোৱা তো প্ৰথম যেটো 1 নম্বৰ অপচন দিয়া আছে আমাক 1 নম্বৰ অপচনটোত আমাক কি দিছে যে ইয়াতে যেটো বহুপদ দিয়া আছে এটো 3x + 3x³ + 1 তো 3x³ + 1 ত x ৰ সৰ্বোচ্চ পাৱাৰটো কিমান আছে ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰটো 3 আছে তাৰ মানে এইটো কি হ'ব আমাৰ এইটো এটা ত্ৰিঘাতৰ বহুপদ হ'ব এইটো আমাৰ কি হ'ব এইটো যে ত্ৰিঘাতৰ বহুপদ তো এইটো আমাৰ ত্ৰিঘাতৰ হৈ গল নেক্সট সেকেন্ডটো চোৱা এইটো এতিয়া 5x² তো ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে আমাৰ 2 আছে হয়নে আৰু বাকি চোৱা ইয়াতে x ৰ পাৱাৰ 1 গতিকে ইয়াতে সৰ্বোচ্চ পাৱাৰ মানে হাইয়েস্ট যেটো পাৱাৰ থাকে x ৰ হেতুকে আমি ঘাত হিচাপে ধৰো তো ইয়াতে চালে আমি তোমালোকে পাবা ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান আছে 2 আছে গতিকে 2 থাকাৰ লগে লগে এইটো আমাৰ কি হ'ব এতিয়া দ্বিঘাতৰ এইটো আমাৰ কি হ'ব দ্বিঘাতৰ বহুপদ গতিকে আমাৰ অপচন 2 টো শুদ্ধ উত্তৰ এইটো প্ৰশ্ন সুধিছে তাৰ পিছৰটো তোমালোকে উদাহৰণ হিচাপে চোৱা এই মাত্ৰ যেটো মই লৈছিলো x + 5 এই একে নিচিনা এইটো কিমান আছে 3x + 5 আছে তো 3x + 5 হোৱাৰ লগে লগে কি হ'ব x ৰ ওপৰত পাৱাৰ 1 আছে গতিকে এইটো একঘাতৰ বহুপদ তাৰ পিছৰটো 10 তাৰমানে ইয়াৰ কি হয় x নাই ইয়াতে আৰু x টো হে আমি পাৱাৰটো লিখিব লাগে গতিকে x ৰ পাৱাৰ ইয়াতে কিমান হ'ব x টু দি পাৱাৰ 0 বুলি ভাবিব লাগিব তাৰমানে ইয়াৰ পাৱাৰ কিমান 0 গতিকে আমাৰ এইকেইটা অপচন ভুল অনলি শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন 2 টো হৈ গল বুজি পালা নেক্সট 6 নম্বৰটো চাও এবাৰ 6 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে কাৰ্টেজিয়া বহুপদ কাৰ্টেজিয়া সমতলখনত আনুভূমিক আৰু উলম্ব ৰেখা দুডালক বিভক্ত কৰা ভাগ কেইটাক কি বুলি কোৱা হয় এতিয়া কাৰ্টেজিয়া সমতল মানে কি হয় আমি যিবিলাক স্থানাংক জ্যামিতি যিবিলাক অংক কৰিছো যিবিলাক আমি কি কৰো বিন্দুবিলাক আমি গ্ৰাফত বহাও তাতে যিডাল আমি দুডাল ৰেখা অংকন কৰো হয়নে এডাল ৰেখা আমাৰ এনেকুৱা আছিল আনুভূমিক আৰু এডাল কি আছিল উলম্ব এডাল উলম্ব ৰেখা এডাল আমাৰ উলম্ব ৰেখা আৰু এডাল আমাৰ কি আছিল অনুভূমিক ৰেখা এতিয়া এই ৰেখা দুডালে কি কৈছে যি ভাগ কেইটা কৰে সেই ভাগ কেইটাৰ নাম কি সুধিছে তো তোমালোকে চোৱা ইয়াতে যে এই ৰেখাডালে আৰু এই ৰেখাডালৰ দুডালে কেইটা ভাগ কৰিছে মুঠতে আমাৰ এটা দুটা তিনিটা আৰু চাৰিটা টোটাল ভাগ কৰিছে আৰু এই প্ৰতিটো ভাগক কি বুলি কোৱা হয় এটা এটা চুক বুলি কোৱা হয় নাই আৰু এইডালক আমি কি বুলি কৈছিলো x অক্ষ এডালক আমি কি বুলি কৈছিলো y অক্ষ গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া চুক
আৰু এটা x অক্ষত আমি চিনি পালো y অক্ষ চিনি পালো মূল বিন্দু কোনটো হয় যে দুডাল ৰেখাই য'ত কাটাকাটি কৰিছে এইটো বিন্দু আমাৰ কি হয় মূল বিন্দু হয় গতিকে আমাৰ এতিয়া শুদ্ধ উত্তৰটো কি হ'ব অপচন 4 যেটো দিয়া আছে চুক সেইটো শুদ্ধ উত্তৰ হৈ গ'ল নেক্সট 7 নম্বৰটো চোৱা এবাৰ যে x অক্ষৰ ওপৰত থকা বিন্দুৰ এটা স্থানাংক সুধিছে তো আমি এইমাত্ৰ যেটো স্থানাংক জ্যামিতিৰ অংক গ্ৰাফটো আমি আঁকিলো এই একে নিচিনা অংক এইটো যে ইয়াতে আমাক কি কৈছে যে x অক্ষৰ এনেকৈ অক্ষ এডাল আছে এডাল y অক্ষ আছিল আমাৰ তো এই x অক্ষৰ ওপৰত যিবিলাক বিন্দু আছে ইয়াৰ ওপৰত যিবিলাক বিন্দু থাকিব সেই বিন্দুবিলাকৰ স্থানাংক কিমান হ'ব সুধিছে তো আমি বিন্দুবিলাকৰ স্থানাংক জনাৰ আগত এটা বস্তু সৰু জানি লওঁ যে ইয়াতে আমাৰ বিন্দুবিলাক আমি কেনেকৈ বহুৱাইছিলো সাপোজ এটা বিন্দু আমাৰ ধৰা হল 1 আৰু 2 এটা বিন্দু দিয়া আছে তো তাৰ মানে কি আছিল এইটো আছিল আমাৰ x ৰ মান আৰু এইটো আমাৰ কি আছিল y ৰ মান এতিয়া ইয়াতে আমি কি কৰিম x ৰ মানটো প্ৰথমতে জুখিম যে এইপিনে আমাৰ কি আছিল এইফালে সোঁফালে আমাৰ কি আছিল 1 2 3 4 এনেকুৱা আছিল ইফালে -1 -2 -3 এনেকুৱা টাইপ আছিল বা ইয়াতে চালে আমি কি হ'ব তলফালে আহিলে -1 -2 -3 ওপৰ ফালে গলে আমাৰ কি হয় 1 2 3 এনেকুৱা টাইপ আছিল হয়নে এতিয়া আমাক এই বিন্দুটো বহুৱাব গলে x ৰ মান কিমান 1 তাৰ মানে আমি এক ঘৰ এইপিনে আহিলো আৰু y মানটো কিমান 2 গতিকে দুই ঘৰ আমি ওপৰত গুছি যাব লাগিব হয়নে তো তাৰ মানে ইয়াতে আছিল ইয়াৰ পৰা দুই ঘৰ ওপৰত গলে এইখিনিত আহিব তাৰ মানে বিন্দুটো স্থানাংক আমাৰ কি হ'ব এইটো হ'ল আমাৰ 1 2 বিন্দুৰ স্থানাংক আমি এনেকৈ বহুৱাইছিলো এতিয়া আমাৰ প্ৰশ্নটো কি কৈছে যে এই x অক্ষ যিডাল আছে আমাৰ এই x অক্ষডালৰ ওপৰত থকা বিন্দুবিলাকৰ স্থানাংক সুধিছে তো ইয়াতে যদি চাওঁ আমি যে এতিয়া এই বিন্দুটো যদি ইয়াৰ পৰা ইয়ালে এক ঘৰ আহিলো আৰু y ঘৰ যদি y মান যিকোনো মান থাকে এটা যেনেকৈ 2 থাকোতে আমি দুই ঘৰ ওপৰত গলো যদি মাইনাস থাকিল হয় তলফালে আহিল হয় তো তাৰ মানে যদি এই বিন্দুটো যদি আমাৰ এই ৰেখাডালৰ ওপৰত থাকিব লাগে তেতিয়াহলে কি হ'ব লাগিব কি যে তাৰ মানটোত y মানটো থাকিব নোৱাৰে যদি y মানটো থাকে কি হ'ব হয় ওপৰ ফালে যাব নহয় তলফালে আহিব যদি x অক্ষডালৰ ওপৰত থাকিব লাগে তেনেহলে y মানটো তাত 0 হ'ব লাগিব এতিয়া y মানটো 0 থকা কোনটো বিন্দু আছে চোৱা এটা দুটা অপচন দিয়া আছে এটোও দিয়া আছে এটোও দিয়া আছে দুটাতে আমাৰ কি হয় 0 আছে এটোটো 0 আছে তো তোমালোকে চালে এই দুটা অপচনে শুদ্ধ হ'ব কাৰণ 0 0 টো আমাৰ কি হয় মূল বিন্দু এটো আমাৰ x অক্ষৰ ওপৰতে আছে আৰু যদি চাও আমি এটো কি x0 এটো আমাৰ কি হৈ আছে মূল বিন্দুৰ ওপৰত আছে x গতিকে আমাৰ শুদ্ধ তোমালোকে লিখিলে x0 টো মানে x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হিটো কি হয় আমাৰ x0 যে এটা x ৰ মান থাকে এটা নিৰ্দিষ্ট আৰু তাৰ লগত কি থাকে 0 এটা থাকে যে y মানটো সদায় 0 হয় আৰু যদি তোমালোক ওলোটাকে সোধে যে y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কিমান হ'ব তেতিয়া মনত ৰাখিবা যে কি তাত x ৰ মানটো 0 হ'ব আৰু y মানটো যিকোনো সংখ্যা থাকিব এনেকুৱা ধৰণৰ এটো হ'ল আমাৰ x অক্ষৰ ওপৰত আৰু এটো আমাৰ কি y অক্ষৰ ওপৰত থকা বিন্দু স্থানাংক হৈ গ'ল বুজি পালা এটো নেক্সট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো 8 নম্বৰ প্ৰশ্নটোলৈ তো 8 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে y = 3x + 5 সমীকৰণটো কি হ'ব এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে আৰু কি কৈছে এটাও সমাধান নাই এনেকৈ সুধিছে তো এতিয়া এইবিলাক যিবিলাক ৰৈখিক সমীকৰণ আছে এই ৰৈখিক সমীকৰণবিলাকৰ কিমানটা সমাধান আছে আমি সেইটো জানিব লাগিব এটা তোমালোকৰ যিটো দুটা চলক যিটো ৰৈখিক সমীকৰণ নামৰ যিটো চেপ্টাৰ আছিল তাৰ পৰা লোৱা হৈছে তো এই ৰৈখিক সমীকৰণটো যে y = আমাৰ কি আছে y = 3x + 5 হয়নে তো ইয়াৰ সমাধান মানে কি যে ইয়াতে x আৰু y মানটো বহালে যিকোনো মান ধৰা হল x আৰু y মানটো বহালে কি হ'ব তাৰ এই দুটা সমীকৰণৰ দুই পক্ষটো সোঁপক্ষ আৰু বাওঁপক্ষ দুটা কি হ'ব সমান হৈ থাকিব তেতিয়া আমাক কি কয় হেতু x আৰু y মান হ'ব আৰু হেতুৱে কি হ'ব এই সমীকৰণ দুটাৰ সমাধান হ'ব তো মই যদি ইয়াতে x ৰ মানটো 1 বহাই দিও 3 * 1 + 1 5 কিমান হ'ব 3 * 3 = 5 পাছত কিমান হ'ব 8 অৰ্থাৎ y মানটো কি হ'ব তেতিয়া 8 হ'ব যদি মই ইয়াতে x ৰ মানটো 2 বহাই দিও তেতিয়া আকৌ 3 * 6 6 পাছে কিমান হ'ব কয় 11 যদি 3 বহাই দিও 3 * 3 = 9 9 পাছে কিমান হ'ব 14 তাৰ মানে কি হ'ব এটো যে x ৰ মান আমি যি বহালে যিকোনো বহাই যাব পাৰো বহালে y মানটো আমি নিৰ্দিষ্ট মান কিছুমান পাই যাম x ৰ মানটো বহাই গলে আমি y মানটো পাই যাম তাৰ মানে কি হ'ব এটো অংকত যে ইয়াতে আমি অসংখ্য সমাধান পাম হয়নে কাৰণ তুমি 1 ও বহাব পাৰা 2 ও বহাব পাৰা 3 ও বহাব পাৰা 4 ও বহাব পাৰা যিকোনো মান বহাব পাৰা গতিকে এটো কোনো ধৰা বান্ধা নাই তাৰ মানে আমি কি গম পালো যে এই সমীকৰণবিলাক ৰৈখিক সমীকৰণবিলাকৰ অসীম সংখ্যক সমাধান থাকে আৰু মই এটা তোমালোকক কৈ দিও যে এই ৰৈখিক সমীকৰণবিলাকে সদায় কি হয় আমি যে গ্ৰাফত ৰাখিছিলো এই মাত্ৰ এই গ্ৰাফত যদি আমি মানবিলাক বহাই দিও x ৰ মানটো কিমান পাইছো ইয়াতে 1 পাইছিলো না প্ৰথমতে আৰু y মানটো কিমান পাইছিলো তেতিয়া 8 পাইছিলো হয়নে আকৌ x ৰ মানটো আমি কিমান পাইছিলো ইয়াতে 2 বহুৱাতে আমি y মানটো কিমান পাইছিলো 11 এনেকুৱা বিন্দু কিছুমান পাম আৰু সেই বিন্দুবোৰ যদি আমি ইয়াতে বহাই দিও দিলে এনেকুৱা ধৰণৰ এডাল কি হ'ব সৰল ৰেখাৰ সৃষ্টি হ'ব আৰু এই সৰল ৰেখাৰ ওপৰত থকা সববিলাক বিন্দুৱে কি হ'ব এই ৰৈখিক সমীকৰণটো কি হ'ব সমাধান হ'ব বুজি পালা তো তোমালোকে মনত ৰাখিবা যে এনেকুৱা ধৰণৰ ৰৈখিক সমীকৰণ দিয়া থাকিলে তাৰ কি হ'ব নিৰ্দিষ্ট অসীম সংখ্যক কি থাকে তাৰ সমাধান থাকে অৰ্থাৎ অপচন 3 টো শুদ্ধ উত্তৰ নেক্সট তোমালোকৰ আহিছে এবাৰ 9 নম্বৰটো তো
তো 9 নম্বৰটো এটা সূত্ৰৰ অংক, এইটো সূত্ৰটো ডাইৰেক্ট তোমালোকক দি লৈছো, কিন্তু এই সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় বা এনেকুৱা ধৰণৰ অংক তোমালোকৰ পৰীক্ষাত আহিব পাৰে সূত্ৰবিলাকৰ পৰা, যে a to the power m into a to the power n, এনেকুৱা ধৰণৰ তোমালোকে পাইছা a to the power m into a to the power n, সেইটোৱে লৈছো এইটো, বা তোমালোকে এনেকৈ হৰণৰ ক্ষেত্ৰতো পাইছা, বা তোমালোকে এনেকুৱা a to the power 0 মানো পাইছা, বা a to the power minus m ৰ পাছ এনেকুৱা ধৰণৰ কিছুমান সূত্ৰ পাইছা। তো এই সূত্ৰকেইটা তোমালোকে চাই যাব পৰীক্ষাত, এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ আহিব পাৰে। তো এইটো সূত্ৰ মানে কি আছিলে আমাৰ, যেনেকৈ যদি পূৰণ থাকে তেনেহ'লে তলৰ যদি ভূমি দুটা একে থাকে, ওপৰৰ সূচক দুটা কি হয় আমাৰ যোগ হৈ যায় m plus n, হৰণ থাকিলে আমাৰ কি হৈ যায়, এই দুটা বিয়োগ হৈ যায়, হয়নে? তো এতিয়া এই অংকটোৰ কাৰণে আমাৰ কি হ'ব এতিয়া, যে আমাক দিছে a to the power m into ডট দিয়া আছে মানে কি এইটো পূৰণ, আৰু পূৰণ a to the power n, গতিকে এইটো শুদ্ধ উত্তৰটো কি হ'ব আমাৰ a to the power m plus n, ক'ত আছে আমাৰ অপশ্যন 2টো দিয়া আছে, অপশ্যন 2টো শুদ্ধ উত্তৰ। তো বুজি পালা 9 নম্বৰটো একদম সহজ। নেক্সট 10 নম্বৰটো শ্ল' এবাৰ। 10 নম্বৰটো আমাক কি দিছে, যে যদি x equal to 2 আৰু y equal to 1 সমীকৰণ, এইখিনি এটা সমাধান হয়, যে আমাক এটা দুটা মান দিয়া আছে, x ৰ মানটো 2 দিয়া আছে আৰু y মানটো আমাক কিমান দিছে 1 দিছে, আৰু সেইটো কি কৈছে, এই সমীকৰণটো আমাক কি দিছে, এটা সমাধান বুলি কৈছে। তেতিয়া আমাক k ৰ মানটো উলিয়াব দিছে, একদম সহজ, এইটো এইমাত্ৰ যেটো কৰি আহিলো তোমালোকে তেনেকুৱা অংক, যে 2x plus 3y equal to k দিয়া আছে, এটা k ৰ মানটো উলিয়াব দিছে, আৰু x আৰু y মানটো আমাক দিয়া আছে, তো মানখিনি ইয়াতে বহাই দিলে হৈ যাব, 2 into x ৰ মানটো কিমান আছে 2 আছে, plus 3 y মানটো কিমান আছে 1 আছে, 1 বহাই দিয়া equal to k, হয়নে? এইখিনি সৰল কৰি দিয়া, এতিয়া 2 দুগুণ কিমান হ'ব 4 plus 3 এগুণ কিমান হ'ব 3 equal to কিমান হ'ব k, তো 4 3 কিমান হ'ব 7, অৰ্থাৎ k ৰ মানটো আমি কিমান পাই গলো 7, যেটো আমাৰ অপশ্যন 2 দিয়া আছে, এটো শুদ্ধ উত্তৰ। বুজি পালা, একদম সিম্পল। নেক্সট 11 নম্বৰটো চোৱা। 11 নম্বৰটো আমাক কি দিছে এবাৰ, যে যদি ত্ৰিভুজ ABCৰ এটা ত্ৰিভুজ দিয়া আছে ABC, এইটো এটা হল A, এইটো হল B, আৰু এইটো আমাৰ C কোণ, ঠিক আছে? তো ইয়াৰে A কোণটোৰ মানটো আমাক কিমান দিছে 45 ডিগ্ৰী, B কোণটোৰ মানটো আমাক কিমান দিছে 65 ডিগ্ৰী, আৰু C কোণটোৰ মানটো আমাক উলিয়াব দিছে, এইটো হয়নে? একদম সহজ অংক। আমি জানো যে কি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয়, এইটো এইটো আৰু এইটো, যে এংগল A প্লাছ এংগল B প্লাছ এংগল C ৰ মানটো আমি কিমান পাইছো ত্ৰিভুজৰ ক্ষেত্ৰত 180, হয় নাই? তো এই 180 টো হলে ত্ৰিভুজৰ যদি তিনিটা কোণৰ মান যোগফল যদি 180 হয়, তাই দুটা কোণৰ মান দিয়া আছে, অৰ্থাৎ a ৰ মান দিয়া আছে কিমান 45, b ৰ মান কিমান দিয়া আছে 65, প্লাছ এংগল c ইকুৱেল টু কিমান 180, তো আমি এতিয়া c মানটো উলিয়াব লাগে, একদম সহজ। তো c ইকুৱেল টু কিমান হ'ব আমাৰ 180 ৰ পৰা এটা বিয়োগ কৰি দিয়া, যে 45 আৰু 65 যোগ কৰিলে কিমান হ'ব 110, তো বিয়োগ কৰিলে কিমান থাকিব 70, অৰ্থাৎ অপশ্যন শুদ্ধ উত্তৰ। একদম সিম্পল অংক, যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল যদি আমাৰ 180 হয়, দুটা কোণ দিয়া আছে, তৃতীয়টো উলিয়াব লাগে, তো 180 ৰ পৰা বাকী দুটা বিয়োগ কৰি দিয়া, হৈ গ'ল সিম্পল। নেক্সট তোমালোকে এবাৰ 12 নম্বৰটো চোৱা। 12 নম্বৰ প্ৰশ্নটো কি লৈছো মই, যে ABC ত্ৰিভুজৰ দুটা বাহুৰ যোগফল কি তৃতীয় বাহুটো দিয়া আছে, সৰি দুটা কোণৰ যোগফলটো তৃতীয় কোণটো হয়, তেন্তে ত্ৰিভুজটো কি হ'ব সুধিছে। যে আমাক দিয়া আছে ধৰা হল এনেকুৱা ত্ৰিভুজ এটা ABC এটা ত্ৰিভুজ দিয়া আছে, ঠিক আছে? ABC এটা ত্ৰিভুজ দিয়া আছে, এইটো এটা ত্ৰিভুজ কোণ A, এইটো B আৰু এইটো C। এতিয়া আমাক কৈছে যে কি এই কোণটো আৰু এই কোণটো যোগ কৰিলে যিমান মান হ'ব সেই মানটো কি হয় এইটোৰ সমান হয়, হয়? তো এতিয়া আমাক কৈছে যে কি ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব। তো তোমালোকে চোৱা, যে ত্ৰিভুজৰ যদি আমি চাওঁ এংগল A প্লাছ এংগল B প্লাছ এংগল C ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী, তিনিটা কোণৰ যোগফল আমি কিমান পাইছো 180 ডিগ্ৰী পাইছো, আৰু আমাক কি দিয়া আছে চোৱা, এংগল A প্লাছ এংগল B ইকুৱেল টু আমাক কিমান দিছে এংগল C দিয়া আছে। তাৰ মানে আমি কি কৰিম এতিয়া ইয়াতে, যে এংগল A প্লাছ এংগল B হলে আমি কি লিখি দিম ইয়াতে এংগল C লিখি দিলো, প্লাছ আৰু এংগল C আছে, এংগল C থাকিল, এইটো হ'ব কিমান আমাৰ 180, হৈ গ'ল এইখিনি। এতিয়া আমি কি কৰিম ইয়াতে, এংগল C প্লাছ এংগল C কিমান হ'ব আমাৰ 2 এংগল C ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী, গতিকে এংগল C ইকুৱেল টু কিমান হ'ব আমাৰ 2 ৰে এইটো হৰণ কৰিলে 90, তাৰমানে আমাৰ এই এংগল C টোৰ মানটো আমি কিমান পালো এতিয়া 90 ডিগ্ৰী পালো। তো 90 ডিগ্ৰী পোৱাৰ লগে ত্ৰিভুজটো আমাৰ এনেকুৱা হৈ যাব, এইটো C কোণ, এইটো আমাৰ A কোণ, আৰু এইটো আমাৰ B কোণ, হয় নাই? তাৰ মানে এইটো আমাৰ কি ত্ৰিভুজ হৈ গ'ল এতিয়া, এইটো এটা যদি 90 ডিগ্ৰী হৈ যায় এইটো কি ত্ৰিভুজ হ'ব আমাৰ সমকোণী ত্ৰিভুজ, সিম্পল বস্তু। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন 3, যে এই ত্ৰিভুজটো ABC ত্ৰিভুজটো আমাৰ কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব। একদম ধুনীয়া সহজ অংক। নেক্সট 13 নম্বৰটো চোৱা। 13 নম্বৰটো আমাৰ কি লৈছো এবাৰ, যে PQR যদি ত্ৰিভুজ PQR দিয়া আছে, হা আমাক ত্ৰিভুজ এনেকা P Q আৰু R দিয়া আছে, ওকে?
তো এই ত্ৰিভুজ পি কিউ আৰৰ কি কৈছে পি কিউ বাহুটো আৰু পি আৰ বাহুটো সমান এই দুটা বাহু আমাৰ সমান বাহু দিয়া আছে এতিয়া আমাক কৈছে কোন দুটা কোন সমান হ'ব এটা কোন দিয়া আছে কোনবিলাক সমান কোনকেইটা সুধিছে তো এইটো তোমালোকৰ এটা সূত্ৰ এটা আছিলে বা এইটো তোমালোকৰ এটা পাই আহিছিলা যে ত্ৰিভুজৰ ক্ষেত্ৰত যে যদি ত্ৰিভুজৰ দুটা বাহু সমান থাকে তেনেহলে হেতু কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ হয় না আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ কি আছিলে যে ত্ৰিভুজ এটা যদি দুটা বাহু সমান থাকে তেন্তে তাৰ কি হয় সেই সমান বাহু কেইটাৰ বিপৰীত কোণ কেইটাও সমান হয় অৰ্থাৎ এইটো বাহুৰ ইয়াৰ বিপৰীত কোণ কোনটো হ'ব ইয়াৰ বিপৰীত মানে এইটো অপজিট থকা কোণটো আৰু এইটো বাহুৰ বিপৰীত কোণটো কি হ'ব এইটো এই দুটা কোণ আমাৰ কি হ'ব সমান হ'ব অৰ্থাৎ এংগল কিউ ইকুৱেল টু আমাৰ কি হ'ব এংগল আৰ বুজি পালানে এই দুটা কোণ আমাৰ কি হ'ব এতিয়া সমান অৰ্থাৎ আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন 3 যে এংগল কিউ ইকুৱেল টু এংগল আৰ একদম সিম্পল অংক এবাৰ 14 নম্বৰটো কি দিছে এটা সামান্তৰিক দিয়া আছে আৰু সামান্তৰিকটোৰ ক্ষেত্ৰত কি কৈছে আমাক যে DAB এই কোণটোৰ মান দিয়া আছে আমাক কিমান 75 ডিগ্ৰী আৰু DBC অৰ্থাৎ এনেকৈ লাষ্ট টানাৰ পিছত কৰ্ণডাল টানাৰ পিছত এই কোণটোৰ মান দিয়া আছে আমাক কিমান 60 ডিগ্ৰী তো আমাক এতিয়া উলিয়াব দিছে যে কি এই কোণটোৰ মান কিমান হ'ব হয়নে BDC কোণটো এই কোণটোৰ মান আমাৰ কিমান হ'ব উলিয়াব দিছে কেনেকৈ উলিয়াম একদম সিম্পল চোৱা যে সামান্তৰিকতাৰ মই এইটো মচি লৈছো প্ৰথমতে ইয়াতে সামান্তৰিকতাৰ ক্ষেত্ৰত কি হয় আমাৰ যে তাৰ যি বিপৰীত কোণ দুটা থাকে সৰি এইটো বিপৰীত কোণ আৰু ইয়াৰ বিপৰীত কোণ কি হ'ব এইটো আৰু বিৰ বিপৰীত কোণ কি হ'ব ডি তো এই বিপৰীত কোণ দুটা সমান হয় তাৰ মানে যদি এইটো আমাৰ 75 হয় মই এটা আঁকি দেখাইছো তোমালোকক এইটো আমাৰ এ আছিলে এইটো বি এইটো সি আৰু এইটো ডি তো এইটোৰ মান আমাক কিমান দি আছে 75 তো এইটোৰ মান কিমান হ'বগৈ আমাৰ 75 এ হ'ব কাৰণ তাৰ বিপৰীত কোণবিলাক কি হয় সমান হয় আকৌ এনেকৈ ভাগ কৰা আছিলে ইয়াতে তো এইটোৰ মান কিমান আছে আমাৰ 60 দিয়া আছে হয়নে এতিয়া চোৱা আমাক যে এই গোটেইখিনিৰ মান আৰু এই গোটেইখিনিৰ মান সমান হলে হয় কিন্তু আমাক এটোটো আমাৰ ভাগ কৰা আছে গতিকে আমি কি কৰিব নোৱাৰো হেতু ভাগ কৰা থাকিলে আমি কি কৰিব নোৱাৰো এই 60 আৰু এই 60 সমান লিখিব নোৱাৰো আমি এটা কি হ'ব সবাই ইয়াতে এটা ত্ৰিভুজ এটা হৈ গ'ল ইয়াতে মই ত্ৰিভুজটো তোমালোকক দেখাই দিছো যে এইটো এটা আমাৰ কি হৈ গ'ল সৰি এইটো আমাৰ কি হৈ গ'ল এটা ত্ৰিভুজ হৈ গ'ল হয়নে আৰু এই ত্ৰিভুজটো মই সেপাৰেট কৈ আকৌ কেনেকুৱা হ'ব এনেকুৱা টাইপ এটা ত্ৰিভুজ হৈ গ'ল এইটো নাম হ'ল ডি এইটো নাম হ'ল আমাৰ বি আৰু এইটো আমাৰ সি এই কোণটো মান আমি কিমান পাইছো 75 এই কোণটো মান আমি কিমান পালো 60 এতিয়া এই কোণটো উলিয়াব লাগে এনেকুৱা সেম অংক এটা আমি অলৰেডি কৰি আহিছো হয় নাই আমি সেই অংকটোৰ নিচিনা কৰিব লাগিব যে ত্ৰিভুজৰ দুটা কোণ দিয়া আছে আৰু এটা কোণৰ মান কিমান দিয়া আছে এটা কোণৰ মান উলিয়াব লাগে কি কৰিব লাগে 180 ৰ পৰা আমি দিয়া থকা কোণ দুটা বিয়োগ কৰিব লাগে 60 - 75 হৈ যাব তো 180 ৰ পৰা 60 75 বিয়োগ কৰিলে কিমান হ'ব 60 আৰু 72 যোগ কৰিলে কিমান হ'ব 135 গতিকে 180 - 135 কিমান হ'ব এইটো আমাৰ 45 গতিকে 45 কোনটো আছে অপচন 3 দিয়া আছে তো আমাৰ অপচন 3 টো শুদ্ধ উত্তৰ বুজি পালানে এইটো আমাৰ হয় সামান্তৰিকৰ অংক কিন্তু শেষত গৈ কি কেনে ওলাল ত্ৰিভুজৰ অংক ওলাল গৈ গতিকে তোমালোকে এইটো বস্তু মনত ৰাখিবা যে কি সামান্তৰিকৰ বিপৰীত কোণ দুটা সমান হয় আৰু সেই হিচাপে আমি এটা ত্ৰিভুজ পালো আৰু ত্ৰিভুজটোৰ কি হয় দুটা বাহু দিয়া দুটা কোণ দিয়া আছে তৃতীয় কোণটো আমি 180 ৰ পৰা বিয়োগ কৰিলে ওলাই যাব তো এইটো হৈ গ'ল নেক্সট 15 নম্বৰটো চোৱা এতিয়া 15 নম্বৰটো আমাক কি দিছে এটা চতুৰ্ভুজৰ কোণবোৰ ক্ৰমে এইখিনি আটাইতকৈ সৰু আৰু ডাঙৰ কোণটোৰ যোগফল হ'ব কি সুধিছে এটা চতুৰ্ভুজৰ কোণবোৰ ক্ৰমে কি দিয়া আছে আমাক 4x + 9x তো এতিয়া চোৱা তোমালোকে 4x 7x 9x আৰু 10x চাৰিটা কোণ দিয়া আছে আমাক আৰু এই যদি আমি চাওঁ গোটেইকেইটা কোণৰ যোগফল কিমান পাম আমি চতুৰ্ভুজ এটা চাৰিটা কোণৰ যোগফল কিমান হয় 360 ডিগ্ৰী ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম এতিয়া যোগ কৰি দিয়া এইটো যে 10 × 9 19 19 × 7 কিমান হ'ব সৰি 19 × 7 26 26 × 4 কিমান হ'ব এইটো 30 30x = আমি কিমান পালো এইটো 360 হৈ গ'ল তাৰ মানে x ৰ মানটো কিমান হ'ব এতিয়া 360 / 30 0 0 গ'ল 3 ৰে 34 কিমান বাৰ যাব 12 বাৰ তাৰ মানে x ৰ মানটো আমি কিমান পালো 12 পালো এতিয়া আমাক কৈছে কি এটা আটাইতকৈ সৰু কোণটো আৰু আটাইতকৈ ডাঙৰ কোণটো সুধিছে তো সৰু কোণটো আমাৰ কি হ'ব এইটো 4x টো সৰু হ'ব কাৰণ 4 টো আটাইতকৈ সৰু ডাঙৰটো কি হ'ব 10x টো তো এটা 4x মানে কি হ'ব যে 4 * x ৰ মানটো আমি কিমান পালো মাত্ৰ 12 গতিকে 4 বাৰ কিমান হ'ব এইটো 48 আৰু 10x ৰ ক্ষেত্ৰত কিমান হ'ব 10x = 10 * 12 পূৰণ কৰিলে কিমান হ'ব 120 এতিয়া আমাক কৈছে দুটাৰ যোগফলটো সুধিছে গতিকে 120 ৰ লগত কি যোগ কৰিব লাগিব আমি এতিয়া 48 যোগ কৰিব লাগিব কৰিলে কিমান হ'ব এইটো 168 আমাৰ ক'ত দিয়া আছে অপচন 3 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰ বুজি পালা একদম অংকটো সহজেই হয় জাস্ট অলপমান কিটিক কৰি লৈছে নেক্সট
16 নম্বৰটো চোৱা 16 নম্বৰটোৰ ক্ষেত্ৰত আমাক কি দিছে যে এটাত সামান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে দুটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে তো সিহঁতৰ কালি অনুপাত কি হ'ব দুটা সামান্তৰিক এনেকুৱাকে কি আছে তাক একে সমান্তৰাল ৰেখা একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে তাৰ মানে এইটো এটা আৰু এটা যদি চাওঁ আমি একে ভূমি হলে ইয়াৰ পৰা আমি এনেকৈ এটা আঁকিব পাৰোঁ সৰি হল এনেকুৱাকৈ এটা আছে এতিয়া এই দুটা আমি যদি চাওঁ এইটো আমাৰ ভূমি এইটো এ বি এইটো চি আৰু আমাৰ এইটো ডি আৰু যদি আমি চাওঁ এইটো এ বি এইটো লৰা হ'ল মই ই ললো আৰু এইটো আমাৰ এফ ললো এতিয়া ইয়াত আমাৰ দুটা সামান্তৰিক লৈছো এটা হ'ল এইটো এ বি চি ডি আৰু এটা হ'ল এ বি ই আৰু এফ হয়নে তো এতিয়া আমাৰ এই সামান্তৰিক দুটাৰ কালি অনুপাত কিমান হ'ব সুধিছে তো সামান্তৰিক দুটা ভূমি হলে আৰু তাৰ কালি হ'ব সৰি ভূমি যদি সেম থাকে আৰু যদি দুডাল সমান্তৰাল একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেনেহলে কি হয় তাৰ কালিবিলাক সদায় সমান হয় সমান হলে অনুপাতটো কিমান হ'ব 1:1 দুটা সমান গতিকে অপচন 3 টো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰটো চোৱা 17 নম্বৰটো আমাৰ কি আছে এতিয়া 17 নম্বৰটো দিয়া আছে যে কি এটা গোলকৰ পৃষ্ঠকালি দিয়া আছে মোক 154 সেন্টিমিটাৰ স্কয়াৰ তো ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব সুধিছে তো গোলকৰ পৃষ্ঠকালি কিমান দিয়া আছে 154 সেন্টিমিটাৰ স্কয়াৰ এটা গোলকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল আমাৰ যে গোলক এটাৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল 4 পাই r স্কয়াৰ তাৰ মানে আমাক দিয়া আছে যে কি 4 পাই r স্কয়াৰ মান দিয়া আছে আমাক 154 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া 4 পাই আমি হেতু সাইডে লৈ যাম ললে ইয়াত থাকিব কিমান r স্কয়াৰ অকল থাকিব ইয়াতে 154 আৰু ডিভাইডেড বাই 4 পাই হয়নে আমি r ৰ মানটো যেটো উলিয়াব গৈ আছো গতিকে বাকিখিনি হেতু সাইডে লৈ গলো তো 154 হৈ গল 4 পাই 4 টো এনেকৈ থাকিলে বা তোমালোকে 4 ৰে 154 হৰণ কৰিব পাৰো যাবনে হৰণটো 4 × 12 34 হৰণ নাযায় ঠিক আছে এনেকৈ থাকক পাই মানটো কিমান আছে 7/22 হৈ গল তো এইখিনি সৰল কৰি দিয়া এতিয়া তো এটা কিমান হ'ব 154 পূৰণ আমি যদি চাওঁ এইটো তলৰ ভগ্নাংশ যেটো দিয়া আছে এইখিনি আৰু এইখিনি আমি হৰণটো পূৰণ কৰি লিখিব পাৰো যে 4 টো লিখিলে কি হ'ব 1/4 এইটো লিখিলে কিমান হ'ব আমাৰ 22 সৰি এইটো হ'ব আমাৰ কিমান 7/22 হয়নে এটা কাটাকাটি কৰাচোন যে এইটোক যাব আমাৰ কি হেৰে 2 ৰে হৰণ যাব কিমান বাৰ 2 7 × 14 আৰু 2 7 × 14 এটুকু 2 ৰে কিমান বাৰ যাব 11 বাৰ যাব 11 ৰে 77 কিমান বাৰ যাব 7 বাৰ তো এইটো 7 7 যে কিমান হ'ব 7 7 × 49 আৰু ডিভাইডেড বাই তলত কি থাকিব 4 তো 4 ৰে 49 হৰণ কৰিলে কিমান বাৰ যাব 4 3 × 4 × 4 ঠিক আছে ন এইখিনি ঠিক আছে এইখিনি এনেকৈ থাকিলে এইটো হৰণ কৰিব নালাগে তোমালোকে চোৱা এতিয়া এইখিনি আমি কি উলিয়াইছিলো r স্কয়াৰ মান পাই আছিলো আমি হয়নে আমি r স্কয়াৰ মান পালো কিমান 49 আৰু ডিভাইডেড বাই 4 তো আমি r স্কয়াৰ মান যেহেতু আমাক নালাগে আমাক লাগে r ৰ মানটো হে গতিকে কেনেকৈ কৰিম এতিয়া যে r = কিমান হ'ব এতিয়া √49/4 হয়নে তো এইটো √over ললে কিমান হ'ব এতিয়া 49 ৰ বৰ্গমূল হ'ব কিমান 7 আৰু 4 ৰ বৰ্গমূল কিমান হ'ব 2 2 ৰে 7 হৰণ কৰিলে কিমান বাৰ যাব 3.5 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন 2 বুজি পাইছানে যে প্ৰথমতে আমি কি কৰিছো ইয়াৰ পৃষ্ঠকালি দিয়া আছে আৰু পৃষ্ঠকালি সূত্ৰটো কি হয় 4 পাই r স্কয়াৰ গতিকে 4 পাই r স্কয়াৰ পৃষ্ঠকালিৰ মানটো দিয়া আছে 154 গতিকে 4 পাই r স্কয়াৰ মানটো কিমান হ'ব 154 এইখিনিৰ পৰা সৰল কৰি কেনে আমি কি কৰিলো r স্কয়াৰ মানটো উলিয়ালো তো এই r স্কয়াৰৰ পৰা আমি কি কৰিছো r ৰ মানটো উলিয়াইছো যে স্কয়াৰটো হেতু সাইডে নিয়াৰ লগে কি হৈ গল এটো √over হৈ গল তো 49 ৰ বৰ্গমূল 7 আৰু 4 ৰ বৰ্গমূল কিমান 2 তো 7ক 2 ৰে হৰণ কৰিলে কিমান থাকিব আমাৰ 3.5 সেন্টিমিটাৰ তো অপচন আমাৰ কি হয় 2 টো শুদ্ধ উত্তৰ বুজি পালা নেক্সট আমি 18 নম্বৰটো চাইছো এবাৰ যে শ্ৰেণী চিহ্নৰ মধ্যবিন্দু কি শ্ৰেণী চিহ্ন হৈছে ডেছৰ মধ্যবিন্দু ঠিক আছে আমাৰ ইয়াতে প্ৰশ্নত লিখোতে ভুল কৰিছে তো ইয়াতে কি হ'ব লাগিছিল ডেছ শ্ৰেণী চিহ্ন মানে কি এতিয়া আমি হেতু জানিব লাগিব তেতিয়া গম পাম যে কি শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু নে বাৰম্বাৰতাৰ মধ্যবিন্দু নে স্তম্ভলেখৰ মধ্যবিন্দু নে মাধ্য শ্ৰেণী চিহ্নটো আমি ক'ত পাওঁ যেনেকৈ বাৰম্বাৰতা তালিকাবিলাকত যিবিলাক শ্ৰেণী অন্তৰাল থাকে আমাৰ হল 20 ৰ পৰা 40 লৈ আছে ইয়াৰ শ্ৰেণী চিহ্নটো আমি কেনেকৈ উলিয়াইছিলো দুটা যোগ কৰি কেনে 2 ৰে হৰণ কৰিব লাগে তো 20 40 60 60 2 ৰে হৰণ কৰিলে কিমান হ'ব 30 এটো হল শ্ৰেণী চিহ্ন ক্লাছ মাৰ্ক তো এই ক্লাছ মাৰ্কটো কি হয় যে শ্ৰেণী অন্তৰাল যেটো দিয়া থাকে আমাক 20 ৰ পৰা 40 40 ৰ পৰা 60 এনেকৈ শ্ৰেণী অন্তৰাল যিবিলাক দিয়া থাকে সেইবিলাকৰ মাজৰ মানটোকে কি বুলি কোৱা হয় দুটাৰ সমাজত যেটো আছে 30 টো আছে এটা কিমান 40 আৰু 60 মাজত কিমান থাকিব 50 তো এইবিলাক আমাৰ কি আছিল শ্ৰেণী চিহ্ন গতিকে শ্ৰেণী চিহ্নবিলাক কি হয় যে শ্ৰেণী অন্তৰালৰ কি হয় মধ্যবিন্দু হয় গতিকে আমাৰ অপচন 1 টো শুদ্ধ উত্তৰ নেক্সট চোৱা এবাৰ 19 নম্বৰটো ইয়াতে কি কৈছে
যে এটা এইটো দি আছে এই মানটো উলিয়াব লাগে একদম সিম্পল 3 টু দি পাৱাৰ 0 এতিয়া a টু দি পাৱাৰ 0 মান আমাৰ কি আছিলে 1 আছিলে হয় না এটা সূত্র পাই আহিছো আমি যে যিবিলাক সংখ্যা যিমান ডাঙৰ সংখ্যা নাথাকক কিয় তাৰ ওপৰত যদি পাৱাৰটো কি থাকে 0 থাকে তেনেহলে তাক কি বুলি কোৱা হয় তাৰ মানটো কি হৈ গৈ 1 হৈ গৈ তো ইয়াতে 3 টু দি পাৱাৰ 0 * 2 টু দি পাৱাৰ 0 ডিভাইডেড বাই 7 টু দি পাৱাৰ 0 তো 3 টু দি পাৱাৰ 0 মানে 1 হ'ব 2 টু দি পাৱাৰ 0 মানে 1 আৰু এটো মানে 1 তাৰ মানে উত্তৰটো আমি কিমান পাম 1 একদম সিম্পল এক নম্বৰটো শুদ্ধ উত্তৰ নেক্সট দুই এটা কি কৈছে আমাক দুই সংখ্যাটো হল যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা কোনটো হ'ব তো দুইটো আমাৰ কি হয় যুগ্ম সংখ্যাও হয় হয় নাই দুইটো যুগ্ম সংখ্যাও হয় মৌলিক সংখ্যাও হয় হয় না নহয় গতিকে আমাৰ দুটা উক্তি শুদ্ধ হল তো আমাৰ কি হ'ব a আৰু c দুটা শুদ্ধ a আৰু c কোট শুদ্ধ দিয়া আছে অপচন নম্বৰ 3 গতিকে 3 টো শুদ্ধ উত্তৰ নেক্সট বুজি পালা এইটো এবাৰ নেক্সট 21 নম্বৰটো চোৱা 21 নম্বৰটো আমাৰ কি দিছে তলৰ কোনটো অপৰিমেয় সংখ্যা আকৌ হে আহিলে অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব হেতু যে তাৰ এইটো প্ৰশ্ন পাই আহিছো অলৰেডি আমি এনেকুৱা প্ৰশ্ন এটা যে যিবিলাক পাই আছে পাই বিলাকৰ মান সদায় কি হয় আমাৰ এইটো অপৰিমেয় সংখ্যা বুলি ধৰা হয় এটো এতিয়া আমাৰ অপৰিমেয় সংখ্যা নহয় কাৰণ √4 ৰ মানটো আমি জানো কি 2 বা এটো 0.62 আমাৰ কি হয় অপৰিমেয় সংখ্যা নহয় আৰু 3.14 টো অপৰিমেয় সংখ্যা নহয় এতিয়া এই দুটা কিয় নহয় চোৱা যিবিলাক দশমিক কি হয় এনেকৈ লিখি কেনে শেষ হৈ গ'ল আৰু নাই সেইবিলাক আমাৰ কি হয় পৰিমেয় সংখ্যা ধৰা হল আকৌ 0.6666 এনেকৈ গৈ আছে তেতিয়াও পৰিমেয় সংখ্যা কিন্তু যদি এনেকুৱা হয় 0.67 8 9 6 5 4 3 6 এনেকৈ শেষ নহয় গৈয়ে আছে শেষো নহয় আৰু কি হয় ৰিপিটো হোৱা নাই সেইবিলাক আমাৰ কি হয় অপৰিমেয় সংখ্যা এই পাইৰ মানটো এনেকুৱাকৈ 3.14 তেনে গৈ থাকে ৰিপিটো নহয় শেষো নহয় সেইকাৰণে ই এটা কি অপৰিমেয় সংখ্যা গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন 4 যেটো দিয়া আছে পাই হেতু শুদ্ধ উত্তৰ নেক্সট 22 নম্বৰটো চোৱা 22 নম্বৰটো আমাৰ কি দিছে এবাৰ 22 নম্বৰটো দিয়া আছে আমাক যে px এটা px ৰ মানটো দিয়া আছে আমাক কি বহুপদ এটা দিয়া আছে আৰু বহুপদটোৰ মান কি দিছে আমাক যে বহুপদটোৰ মান দিয়া আছে x + 5 ওকে তো ইয়াত আমাক কৈছে যে কি বহুপদটো শূন্য কি হ'ব সুধিছে তো বহুপদ এটা শূন্য উলিয়াব লাগিলে আমি সদায় কি কৰিব লাগিব এই বহুপদটো সমান শূন্য বুলি লিখি ল'ব লাগিব যে x + 5 = 0 তো তাৰ পৰা x ৰ মানটো আমি কিমান পাম -5 টো আমি সমান চিহ্ন এইটো সাইড আনিলে মাইনাস হৈ আহিলে গতিকে -5 টো শুদ্ধ উত্তৰ সৰি ইয়াতে অপচনটো এটো -5 হ'ব লাগে তো অপচন 2 টো শুদ্ধ উত্তৰ নেক্সট 23 নম্বৰটো চোৱা 23 নম্বৰটো আমাৰ কি দিছে এবাৰ যে x অক্ষৰ সমীকৰণ হল x অক্ষৰ সমীকৰণ কি হ'ব x = 0 y = 0 x = y আৰু x = -y তো x অক্ষৰ সমীকৰণ হলে কি হ'ব এটো y = 0 যে কাৰণ তাত y মানটো সদায় কি হ'ব লাগে 0 হ'ব লাগে আমি পাই আহিছো বিন্দুবিলাক এনেকুৱা আছিলে x 0 টাইপৰ আছিলে তাতে y মানটো কি হ'ব সদায় 0 হ'ব লাগিব গতিকে x অক্ষৰ সমীকৰণটা কি হ'ল y = 0 নেক্সট 24 নম্বৰটো চোৱা 24 নম্বৰটো আমি কি লৈছো এবাৰ যে ax + by + c আহিৰ সমীকৰণটো কি বুলি কোৱা হয় এইবিলাক কি কোনটো সমীকৰণৰ আহি হয় ৰৈখিক সমীকৰণৰ নে দ্বিঘাত সমীকৰণৰ নে ত্ৰিঘাত নে বহুপদৰ এটা তোমালোকে চোৱা মই এই ঘাতৰ কথাটো এইমাত্ৰ কৈ আহিছো তোমালোকক এটা প্ৰশ্ন পাইছিলো আমি যে যাৰ সেই বহুপদটোৰ চাম যে আমি হাইয়েষ্ট পাৱাৰটো কি হয় আৰু হাইয়েষ্ট পাৱাৰটোৰ ওপৰত ডিপেন্ড কৰিব কি তাৰ ডিপেন্ড কৰি কেনে আমি কি গম পাম সেইটো কি সমীকৰণ হয় গম পাম তো ইয়াতে চোৱা x আছে ইয়াৰ ওপৰত একো নাই ইয়াৰ y আছে y ওপৰত একো নাই আৰু একো নাই মানে কি আছে ইয়াতে এটা 1 আছে আৰু 1 হলে সেইটো কি হয় এক ঘাতৰ সমীকৰণ আৰু এক ঘাতৰ সমীকৰণ বিলাক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ বুলি কোৱা হয় বুজি পালা গতিকে আমাৰ 1 নম্বৰটো শুদ্ধ উত্তৰ বুজি পালা নেক্সট বহুপদ কিয় নহয় চোৱা এতিয়া বহুপদ বুলিও ক'ব পাৰো কিন্তু বহুপদ কিয় নহয় বহুপদ হ'ব লাগিলে ইয়াতে ইকুৱেল টু 0 নাহে অনলি যদি আমাৰ এনেকৈ থাকিলে হয় যে ax + by + c থাকিলে হয় তেনেহলে এইটো এটা বহুপদ হলে যদি সমান ইকুৱেল টু 0 লিখা আছে তাৰ লগত তেতিয়াহলে হিটো এটা কি হৈ গ'ল সমীকৰণ হৈ গ'ল গতিকে সমীকৰণ খুলিছে যেহেতু গতিকে আমাৰ এইটো কি হ'ব ৰৈখিক সমীকৰণ হ'ব নেক্সট 25 টো চোৱা যে এটা ত্ৰিভুজৰ মধ্যমত এটা ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰে ত্ৰিভুজৰ মধ্যমত এটা ত্ৰিভুজটোক দুটা ডেছত ভাগ কৰে এইটো এটা মাজত ডেছ আছিলে ঠিক আছে তো ত্ৰিভুজ এটা মধ্যমত অলপ ত্ৰিভুজটোক কি কয় দুটা ডেছত ভাগ কৰে দুটা কি ত্ৰিভুজত ভাগ কৰে সুধিছে ত্ৰিভুজৰ মধ্যমত ত্ৰিভুজ এটা লৈ ললো আমি আৰু ইয়াৰ মধ্যম মানে কি ইয়াৰ একদম সমাজত এনেকুৱা থকা এনেকুৱা টাইপ এতিয়া সমাজত থকা ত্ৰিভুজটোক কি কৰে কি হত ভাগ কৰে সুধিছে তো এইটো সমাজত থকাৰ লগে লগে কি হ'ব ইয়াৰ সমান কালি হ'ব এইটো আৰু এইটো দুটাৰে কালি কি হয় অনুপাতটো সমান হয় বুজি পাইছা যে মধ্যমা হ'ব লাগিলে কি আছিল তাৰ বিপৰীত বিন্দুৰ পৰা বিপৰীত বাহুটোলৈ এটা বিন্দুৰ পৰা কি শীৰ্ষ বিন্দুৰ পৰা বিপৰীত বাহুটোলৈ তাৰ মধ্যবিন্দু বিপৰীত বাহুৰ মধ্যবিন্দুলৈ আমাৰ ৰেখাডালক মধ্যমা বুলি কোৱা হয় আৰু এই মধ্যমাডালে কি কৰে ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰে আৰু সেই দুটা ভাগৰ কি হয় অনুপাতটো সমান হয় তাৰমানে এই দুটা ত্ৰিভুজ সৰ্বসমান লিখিব পাৰো ঠিক আছে তো অপচন 4 টো শুদ্ধ উত্তৰ
নেক্সট আমাৰ 26 নম্বৰটো চোৱা 26 নম্বৰটো আমাক কি দিছে সক্ৰিয় চতুৰ্ভুজৰ দুটা বিপৰীত কোণ যোগফল সক্ৰিয় চতুৰ্ভুজ মানে কি আছিলে আকৌ এনেকুৱা এটা বৃত্ত আছিলে আৰু বৃত্তটোৰ লগত লাগি থকা এনেকুৱা ধৰণৰ এটা আমাৰ কি চতুৰ্ভুজ এইবিলাক চতুৰ্ভুজক আমি কি বুলি কওঁ সক্ৰিয় চতুৰ্ভুজ বুলি কওঁ হয়নে আৰু এই সক্ৰিয় চতুৰ্ভুজটো কি হয় বিপৰীত কোণ এইটো কোণৰ যোগফলটো কি হয় সদায় 180 ডিগ্ৰী হয় মনত থাকিব গতিকে এইটো শুদ্ধ উত্তৰটো অপচন 1 টো নেক্সট চোৱা 27 বৃত্তৰ পৰিধি হ'ল বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো এনেকুৱা ধৰণৰ সহজ প্ৰশ্ন তোমালোকৰ সূত্ৰ লিখা আহিব পাৰে তো বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো কি আছিল আমাৰ 2 পাই r গতিকে আমাৰ অপচন 2 টো শুদ্ধ উত্তৰ সিম্পল অংক নেক্সট 28 নম্বৰটো চোৱা যে a সেন্টিমিটাৰ বিশিষ্ট বাহু সমবাহু ত্ৰিভুজৰ কালি কি হ'ব এটা সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি আছিল সমবাহু ত্ৰিভুজ মানে কি তাৰ তিনিওটা বাহু সমান এইটো সমান তো বাহুটো যদি a হয় তিনিওটা কি হ'ব আমাৰ a হ'ব তো এনেকুৱা ধৰণৰ সমবাহু ত্ৰিভুজ এটা কালি উলিওৱা সূত্ৰটো আছিল আমাৰ কিমান √3/4 আৰু বাহু স্কয়াৰ মানে a স্কয়াৰ গতিকে আমাৰ কোনটো হ'ব এইটো অপচন 3 টো শুদ্ধ উত্তৰ নেক্সট 29 নম্বৰটো চোৱা এবাৰ এটা ত্ৰিভুজৰ কি দিছে বাহু কেইটাৰ মান ক্ৰমে এইখিনি আৰু এইখিনি দিয়া আছে তো ইয়াৰ অৰ্ধ পৰিসীমা যেটো তোমালোকৰ হিৰণৰ সূত্ৰত পাই আহিছা যে s টো উলিয়াব লাগে তো s মানে কি আছিলে গোটেইটা যোগ কৰিব লাগে 40 + 32 + 24 / 2 তো এটো কিমান হ'ব 40 + 32 যোগ কৰিলে 62 হ'ব সৰি 72 লগত 24 যোগ কৰিলে আৰু কিমান হ'ব 96 / 2 96 ৰ আধা কিমান হ'ব এইটো 9 2 4 8 2 8 16 48 গতিকে অপচন 3 টো শুদ্ধ উত্তৰ বুজি পালা তো 29 টোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন 3 তো তোমালোকে হিৰণৰ সূত্ৰত পাই আহিছা যে s = আমাৰ কি আছিলে a + b + c আৰু a b c কেইটা কি আছিলে বাহুৰ মান আছিলে / 2 আৰু এইটো আমাৰ অৰ্ধ পৰিসীমা বুলি কোৱা হয় গতিকে তেনেকৈ কৰোঁতে আমি পালো কিমান 48 টো নেক্সট 30 নম্বৰটো চোৱা 30 নম্বৰটো আমাৰ কি দিছে যে 5 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকটোৰ পৃষ্ঠকালি কি হ'ব 5 সেন্টিমিটাৰ বাহু বিশিষ্ট ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিলে 6l² বাহু স্কয়াৰ 6 গতিকে মান লিখি দিয়া 6 * l ৰ মানটো কিমান দিছে 5 তো এইটো কিমান হ'ব 6 × 5 = 25 25 কিমান হ'ব এইটো 4 × 5 = 100 আৰু 150 সেন্টিমিটাৰ স্কয়াৰ গতিকে 150 সেন্টিমিটাৰ স্কয়াৰ অপচন 1 তো এইবিলাক সূত্ৰ জানিলে তোমালোকৰ কাৰণে একদম সহজ হয় নেক্সট 31 টো চোৱা 31 টো আমাক কি দিছে এটা শংকুৰ ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে r আৰু h দিয়া আছে শংকুটোৰ আয়তন কি হ'ব সুধিছে তো শংকু এটা আয়তন উলিওৱা সূত্ৰটো কি আছিল 1/3 পাই r² * h তো ইয়াৰ উচ্চতাটো ব্যাসাৰ্ধটো r এ দিয়া আছে ব্যাসাৰ্ধ r আৰু উচ্চতা h তো গতিকে চেঞ্জ নহয় এইটোৱে হ'ব 1/3 পাই r² h অৰ্থাৎ অপচন 4 টো শুদ্ধ উত্তৰ নেক্সট 32 নম্বৰটো চোৱা এটা অৰ্ধগোলকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল অৰ্ধগোলক মানে কি আছিল এনেকুৱা টাইপ এটো আছিলে হয় নাই তো ইয়াৰ পৃষ্ঠক এখন আমাৰ দুখন পৃষ্ঠ এখন এনেকৈ বাতি আকাৰ যিখন বক্ৰ পৃষ্ঠকাল আৰু যিখন ওপৰত থকা এখন দুখনৰ মুঠ যোগফলটো কিমান হ'ব এতিয়া তোমালোকে চোৱা যে এইখিনি হ'ল আমাৰ 2 পাই r² আৰু এই বৃত্তটো এইখিনি কিমান হ'ব পাই r² তো দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 3 পাই r² তাৰ মানে এইটো আমাৰ অপচন 4 টো শুদ্ধ উত্তৰ নেক্সট চোৱা 33 নম্বৰটো যে এই বহুপত্ৰৰ মাত্ৰাটো কি মই মাত্ৰাৰ কথা কৈ দিছো তোমালোকক আগতে শিকাইছো গতিকে তোমালোকে পাৰিবা এইটো যে ইয়াতে হাইয়েষ্ট x ৰ পাৱাৰ কি আছে চোৱা x ৰ পাৱাৰ হাইয়েষ্ট কিমান আছে এইটো 5 এইটো চালে কিন্তু তোমালোকৰ ভুল হৈ যাব কাৰণ এটা 7 ৰহে পাৱাৰ 6 টো আমাক লাগে কি x ৰ পাৱাৰটো গতিকে x কিমান আছে x ৰ পাৱাৰটো হাইয়েষ্ট 5 গতিকে মাত্ৰাটো কি হ'ব আমাৰ 5 অপচন 2 টো শুদ্ধ উত্তৰ নেক্সট 34 নম্বৰটো চোৱা এই চিত্ৰটো দিয়া আছে আৰু এই চিত্ৰটো m ৰ বিন্দুটোৰ স্থানাংকটো খুজিছে তো কিমান হ'ব প্ৰথমতে চোৱা x ৰ কেই ঘৰ গৈছে 1 2 ঘৰ আৰু ওপৰফালে কেই ঘৰ গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ তাৰ মানে এইপিনে 3 ঘৰ আহিছে তো x ৰ মানটো 2 হ'ব আৰু y মানটো কিমান হ'ব 3 তাৰ মানে 2 আৰু 3 কোনটো হ'ব অপচন 2 টো যদি তলফালে আহিলে হয় মাইনাছত আহিলে হয় এটো থাকিলে বা এটো থাকিলে কি হ'ব এটা প্লাস এটা মাইনাছত এটো থাকিলে কি এটা প্লাস এটা মাইনাছত এটো দুটা মাইনাছত এটো এটা প্লাস এটা মাইনাস এবিল তোমালোকে পাই আহিছে মই বাৰু শিকাই দিম আকৌ নেক্সট প্ৰশ্ন আছে এনেকুৱা প্ৰশ্ন তেতিয়া মই ধুনীয়াকৈ বুজাই দিম তো এতিয়া মনত ৰাখা যে কি এটো বিন্দু স্থানাংক আমি কেনেকৈ উলিয়াব লাগে এফালে কেই ঘৰ আহিলে আৰু ওপৰফালে কেই ঘৰ গ'ল হিচাপ কৰিলে হৈ গ'ল এফালে আমাৰ 2 ঘৰ আহিছে আৰু ওপৰফালে 3 ঘৰ গৈছে তো 2 3 এফালে আহিছে মানে কি এটো x ৰ মান আৰু ওপৰফালে গৈছে মানে কি এটো y ৰ মান আৰু এনেকৈ বিন্দু লিখিব লাগে তাৰ মানে অপচন 2 টো শুদ্ধ উত্তৰ নেক্সট 35 নম্বৰটো চোৱা যে এই বিন্দুটো কোনটো চুকত বহিব খুদিছে হয়নে এতিয়া এইটো মই মাত্ৰ যে ক'লো তোমালোকক মাইনাস হোৱা প্লাস হোৱা সেই বস্তুটো মই এতিয়া শিকাই দিম চাবা যে আমাৰ চুক আছিলে এনেকুৱা 4টা চুক আছিলে হয় নাই ইয়াতে আছিলে আমাৰ খিনি প্লাস এখিনিও আমাৰ কি আছিলে প্লাস আছিলে এখিনি আমাৰ কি আছিলে মাইনাসত আছিলে আৰু এইফালেখিনি মাইনাসত আছিলে তো এটোত বিন্দু থাকা বিলে কি হয় প্লাস
আৰু এইফালেও প্লাছ গতিকে এইটো আমাৰ প্লাছ প্লাছ বিন্দুবিলাক এইটো চুকত থাকে প্ৰথম চুকটোত এইটো আমাৰ 1 নম্বৰ চুক 2 নম্বৰ চুকটোত কি থাকে যে x ৰ মানটো ইয়াতে মাইনাছ হ'ব আৰু y মানটো কি হ'ব ইয়াতে প্লাছ হ'ব 3 নম্বৰ চুকটোত কি থাকে আমাৰ যে y মান x ৰ মানটো মাইনাছ আৰু y মানটো কি হয় মাইনাছ বুজি পালা যে ইয়াতে x ৰ মানটো মাইনাছ হয় আৰু y মানটো মাইনাছ হয় 4 নম্বৰ চুকটোত আমাৰ কি হয় যে ইয়াতে x ৰ মানটো প্লাছত আহে আৰু y মানটো কি হয় মাইনাছত আহে তো বিন্দুটো চাই কেনে গম পাম যে আমি এতিয়া কোনটো চুকত থাকে এটা চোৱা x ৰ মানটো মাইনাছত আছে হয়নে আৰু y মানটো কি আছে প্লাছত আছে গতিকে কোনটো চুকত থাকিব আমাৰ এইটো লগত মিলি আছে গতিকে 2 নম্বৰ চুকত হ'ব বুজি পালা তো তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগিব এইখিনি যদি মনত থাকে তোমালোকৰ একদম সহজ আৰু এইটো মনত ৰাখিবলৈ কথাই নহয় কাৰণ আমি ইয়াতে 1 2 3 4 মানে প্লাছ এটা 1 2 3 4 এইখিনি প্লাছ এইপিনে হাতে মাইনাছ হয় নাই আৰু এইফালেখিনি মাইনাছ আছিলে এই হিচাপত আমি পঢ়াব বিন্দু কেইটা আৰু তেনেকৈ গম পাওঁ তো 35 টো হৈ গ'ল নেক্সট 36 টো চোৱা ৰম্বাছৰ ক্ষেত্ৰত যে কি দিছে ৰম্বাছৰ এটা ৰম্বাছ এটা কি হয় বৰ্গ সমান্তৰিক ট্ৰেপেজিয়াম এটা নহয় কৰিছে তো এই বস্তুটো তোমালোকে জানিবৰ কাৰণে এটা সৰু কনচেপ্ট এটা শিকি লোৱা যে আমাৰ যেটো প্ৰথমে চতুৰ্ভুজ আছিলে এই চতুৰ্ভুজটো কি কৰিছিল তাৰ যে এফালে আমি তাৰ এজৰ বাহু সমান্তৰাল কৰি দিছিলো হা এজৰ বাহু এনেকৈ সমান্তৰাল কৰিছিলো তেতিয়া এইটো এটা কি হৈ গ'ল আমাৰ ট্ৰেপেজিয়াম সৃষ্টি হৈছিল ঠিক আছে যদি তাক দুটা বাহু সমান্তৰাল কৰি দিও তেনেহলে কি হয় এনেকৈ দুটা বাহু সমান্তৰাল কৰিলে এইটো এটা সামান্তৰিক হৈ গ'ল এই সামান্তৰিকটো দুটা বাহু সমান্তৰাল ঠিক আছে তো আমি যদি তাৰ গোটেইটা বাহু সমান কৰি দিও তেনেহলে কি হ'ব আমাৰ এনেকুৱা টাইপ হৈ যাব সেটটো তো এইটো আমাৰ কি হৈ গ'ল এটা ৰম্বাস তাৰ যদি গোটেইটা কোণ সমান কৰি দিও তেনেহলে কি হ'ব আমাৰ এনেকুৱা টাইপ হ'ব এইটো আমাৰ কি আছিল আয়ত আৰু যদি তাৰ গোটেইটা বাহু সমান কৰি দিও আয়তটোৰ ক্ষেত্ৰত কি হ'ব এইটো এটা বৰ্গ হ'ব বুজি পালানে তোমালোকে যদি এই চিত্ৰটো মনত ৰাখিব পাৰা তেনেহলে এনেকুৱা ধৰণৰ অংকবিলাক বুজি পাবা এতিয়া চোৱা এই ৰম্বাসটো ক'ত আছে সামান্তৰিকৰ পিছতে ৰম্বাস আহিছে তাৰ মানে প্ৰত্যেকবিলাক ৰম্বাসে কি হয় একোটা সামান্তৰিক হয় বা প্ৰত্যেকবিলাক আয়ত কি হয় একোটা সামান্তৰিক কিন্তু প্ৰত্যেকবিলাক ৰম্বাস কি হয় আয়ত নহয় বস্তুটো বুজি পাইছানে তো আমি যেহেতু সামান্তৰিকটো আমি কি কৰিছিলো বাহুকেইটা সমান কৰোতে ৰম্বাসটো পাইছিলো তাৰ মানে কি ৰম্বাসবিলাক এটা এটা কি হয় সামান্তৰিক হয় বুজি পালা তো ইয়াৰ ওপৰত মই এটা ধুনীয়া ভিডিঅ' বনাইছো অলৰেডি দীঘলীয়াকৈ বুজাই দিছো তো তোমালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰা বেসিক ম্যাথমেটিক্স নামৰ যিটো প্লেলিষ্ট আছে তাত তোমালোকে এইখিনি বস্তু পাবা তো এইখিনি ইমান বঢ়াই নাথাকো নেক্সট প্ৰশ্নলৈ আহিছো এবাৰ 37 নম্বৰটো চোৱা এটা আমাৰ এটা চতুৰ্ভুজ এটা দিয়া আছে আৰু চতুৰ্ভুজটো কি কৈছে যে কি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি চিকাৰ্যমতে সৰ্বাংগ সম হ'ব খুদিছে সৰ্বাংগ সম হ'ব খুদিছে এইটো দিয়া আছে আমাৰ হয়নে ইয়াতে কি এইটো বাহু আৰু এইটো বাহু সমান দিয়া আছে তাৰ মানে PQ বাহুটো কাৰ লগত সমান SR বাহুৰ লগত সমান হয়নে তাৰ পিছত আকৌ এই ত্ৰিভুজটোৰ SP বাহুটো কাৰ লগত সমান RQ লগত সমান ঠিক আছে আৰু এইডাল হল আমাৰ কি কমন বাহু দুটাৰে PR সমান PR তাৰ মানে কি বাহু 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 চিকাৰ্যমতে কি হৈছে ত্ৰিভুজ এটা সৰ্বাংগ সম হৈছে গতিকে SSS চিকাৰ্যমতে হ'ব গতিকে 2 নম্বৰটো শুদ্ধ উত্তৰ হয় না আমাক কৈছে PQR এই ত্ৰিভুজটো আৰু PSR এই ত্ৰিভুজ PSR এই দুটা ত্ৰিভুজ আমাৰ কি হিচাপত সৰ্বাংগ সম হ'ব খুদিছে তো সেইটোৱে আমি গোটেইকেইটা চৰ্টত চালো যে গোটেইকেইটা বাহুৱে সমান হৈ আছে গতিকে বাহু 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 চিকাৰ্যমতে সমান হ'ব হৈ গ'ল নেক্সট 38 নম্বৰটো চোৱা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 পৰা কলৈ থাকে তো সম্ভাৱিতা এইবিলাক সদায় কি হয় হয় সি 0 সমান হ'ব লাগিব 0 সমান হ'ব লাগিব 0 তকৈ ডাঙৰ হ'ব লাগিব তাৰ মানটো আৰু কি হয় সি 1 তকৈ সৰু হ'ব লাগিব আৰু 1 ৰ সমান হ'ব লাগিব গতিকে 0 ৰ পৰা কলৈ থাকে সি 1 লৈ থাকে অপচন 2 টো শুদ্ধ উত্তৰ তোমালোকৰ যদি এনেকুৱা প্ৰশ্ন আহিব পাৰে যে তলৰ কোনটো সম্ভাৱিত নহয় বা কোনটো সম্ভাৱিত হয় তেতিয়া চাবা তোমালোকে যিবিলাকৰ মান 0 তকৈ সৰু অৰ্থাৎ মাইনাছত থাকে আৰু যিবিলাকৰ মান 1 তকৈ ডাঙৰ সেইবিলাক কি হয় কেতিয়াও সম্ভাৱিত নহয় গতিকে সিম্পল আছিল 38 টো হৈ গ'ল আমাৰ নেক্সট 39 নম্বৰটো কি সুধিছে আমাক যে কোন অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা কি হয় তো অসম্ভৱ ঘটনা মানে কি সেইটো সম্ভাৱিতা আমি নাপাওঁৱে আৰু সম্ভাৱিতা নাপাওঁ মানে কি হ'ব তাৰ 0 হ'ব উত্তৰটো গতিকে অপচন 1 টো শুদ্ধ উত্তৰ নেক্সট আহিলে আমাৰ 40 নম্বৰটো তলৰ কোনটো অপৰিমেয় সংখ্যা আকৌ সেই অপৰিমেয় সংখ্যা অংক লৈছো 16 টো মানে কি হয় 4 মানে এইটো পৰিমেয় সংখ্যাই হৈ গ'ল √12 আৰু √100 মানে কি হ'ল 100 √12 টো আমি মান উলিয়াব নোৱাৰো গতিকে এইটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা ঠিক আছে নেক্সট তো চোৱা 41 টো এইটোৰ মান উলিওৱা এনেকুৱা ধৰণৰ অংক তোমালোকৰ আহিব পাৰে যে 64 টু দি পাৱাৰ 1/2 ৰ মান কিমান হ'ব এইটো কেনেকৈ উলিয়াব লাগিব তাৰ মানে কি 64 টু দি পাৱাৰ 1/2 মানে কি এইটো √over যে 64 √over টোক আমি 1/2 লিখো তো 64 ৰ বৰ্গমূল উলিয়াই দিয়া কি হ'ব এইটো 8 * 8 তাৰ মানে কিমান হ'ব এইটো 8 অৰ্থাৎ 8 বুজি পালা 1 নম্বৰটো নেক্সট 42 নম্বৰটো চোৱা 42 নম্বৰটো আমাৰ কি দিয়া আছে যে 7 কিউব minus 7 কিউব into 9 কিউব ইয়াৰ মান কি হ'ব 7 কিউব into 9 কিউব ইয়াৰ মান ইয়াৰ কাৰণে আমি এটা সূত্ৰ জানিব লাগিব তোমালোকে সূত্ৰ এটা পাইছিলে এনেকৈ a to the power m into a to the power n সৰি a to the power n নহয় এইটো
a to the power n into কি আছিলে b to the power n আছিল m আছিল এনেকুৱা ধৰণৰ সূত্র এটা আছিল যে ভূমি দুটা বেলেগ বেলেগ কিন্তু পাৱাৰ দুটা কি হয় আমাৰ একে থাকে তেতিয়া কি লিখিব পাৰো আমি a পূৰণ b into m লিখিব পাৰো হয়নে ইয়াতেও চোৱা সেই একে নিচিনা ভূমি কিটা বেলেগ বেলেগ আছে কিন্তু পাৱাৰ খিনি একে আছে তাৰ মানে আমি কি লিখিম এটো 7 into 9 whole to the power 3 মানে 7 নম্বৰ কিমান হ'ব 63 to the power 3 কোনটো আছে এটো অপচন 1 টো শুদ্ধ উত্তৰ হয়নে এই সূত্ৰটো জানিলে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা নেক্সট আহিলে 43 নম্বৰটো 43 নম্বৰটো তোমালোকৰ কি আছে যে x equal to 0 হলে এই বহুপদৰ মান উলিয়াব দিছে তো 5x minus 44x square plus 3 এই বহুপদৰ মান উলিয়াব লাগে x ৰ মানটো কি দিয়া আছে 0 দিয়া আছে তাৰ মানে x ৰ মানটো 0 বহাই যোৱা 5 into 0 minus 44 into 0 square plus 3 তো 5 into 0 মানে 0 এটো into 0 মানে কিমান হ'ব 0 plus 3 আৰু উত্তৰটো কিমান পাম আমি 3 গতিকে অপচন 3 টো শুদ্ধ উত্তৰ একদম সিম্পল অংক এইবিলাক তোমালোকৰ পৰীক্ষাত পাবা নেক্সট আহিলে 44 নম্বৰটো যে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব সমবাহু ত্ৰিভুজ মানে কি এনেকুৱা আছিল তাৰ প্ৰতিটো কোণ আছে বাহু কি আছিল সমান আছিল আৰু প্ৰতিটো কোণো সমান সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰত্যেকটা কোণে সমান হয় তিনিটা কোণৰ যোগফল যেহেতু কিমান হয় 180 ডিগ্ৰী তাক 3 ৰে হৰণ কৰিলে পাই যাম আমি কিমান 60 ডিগ্ৰী অৰ্থাৎ অপচন 3 টো শুদ্ধ উত্তৰ নেক্সট 45 টো লাষ্টৰটো চোৱা কি লৈছো ইয়াতে যে আমাক দিয়া আছে তলৰ কোণটো ত্ৰিভুজৰ কালিৰ সূত্ৰ খুদিছে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি আছিল হাফ পূৰণ ভূমি পূৰণ কি আছিল উন্নতি তো ভূমিটোক আমি কি বুলি ধৰো b আৰু উন্নতিটোক আমি কি বুলি ধৰো h গতিকে হাফ ইনটু কি হল b ইনটু h তাৰ মানে কোনটো হ'ব আমাৰ এটো অপচন 2 টো শুদ্ধ উত্তৰ তো তোমালোকৰ 45 টা এনেকুৱা ধৰণৰ এমসিকিউ ললো তো তোমালোকে এইখিনি কনসেপ্ট লৈ যাব পাৰা তোমালোকৰ পৰীক্ষাত এইখিনি পাব পাৰা আৰু যদি পিডিএফ টো লাগে মই তোমালোকৰ পিডিএফ টো লিংকটো দি দিব পাৰিম তো তোমালোকে মই কমেন্টত লিংকটো দি দিছো তাত তোমালোকে পিন কৰা আছে সেই লিংকত গৈ মোৰ চেনেলটো জয়েন হৈ লোৱা তাতে মই তোমালোকক পিডিএফ টো দি দিম আৰু যদি এনেকুৱা ধৰণৰ ভিডিও লাগে বা ক্লাছ 10 ত তোমালোকক এনেকুৱা ধৰণৰ এমসিকিউ বিলাক মই মেথছৰ যিবিলাক এমসিকিউ আছে সেইবিলাক আলোচনা কৰিম মেট্ৰিকত তোমালোকৰ যিবিলাক আহিব লাগে সেইবিলাক আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ক্লাছ 10 ত তোমালোকৰ সুবিধা হ'ব ধন্যবাদ